নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ ৩ আগষ্ট শনিবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, আমাৰ এই ভিডিঅ' যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে ভাল পায়। আৰু বন্ধুসকল, যদি আমাৰ এই ভিডিঅ' আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। বন্ধুসকল, আজি হ'ল ৩ আগষ্ট ২০২৪ শনিবাৰ। অসমীয়া লেখেৰে আজি শাওণ মাহৰ ১৮ দিন। আজি সূৰ্যোদয় ৰাতিপুৱা ৪:৫২ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:০৫। আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি। নক্ষত্ৰ হ'ল পুনৰ্বসু আৰু যোগ হ'ল বজ্ৰযোগ, কৰণ হ'ল শকুনি। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁ হ'ব মিথুন ৰাশি, বজ্ৰবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণত দেৱগণ। আজি আদ্য ঋতু হ'লে সাদিনীয়া কান্তা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি পজিটিভ যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিলে তাৰ সুফল লাভ কৰিব। ঘৰুৱা অশান্তিবিলাকো আজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আপুনি লোৱা সিদ্ধান্ত আজি ভুল প্ৰমাণিত হ'ব। আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনাৰ আৰ্থিক ক্ষেত্ৰতে হওক, সকলো দিশতে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। আন মানুহৰ পৰামৰ্শ ল'বলৈ আপুনি নাপাহৰিব। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আৰ্থিক দিশটো লোকচান হোৱাৰ স্বাভাৱিক কথা। কৰ্মক্ষেত্ৰতো আপোনাৰ মৰ্যাদা হানিৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। আন মানুহৰ পৰামৰ্শত আপুনি কাম কৰিলে আজি সুফল লাভ কৰিব। আজি আপুনি নতুন কাম আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ কৰ্কট ৰাশি, আৰ্থিক দিশটো অলপ গুৰুত্ব দিব লাগিব। এলাহ ত্যাগ কৰিব লাগিব। আজি আপোনাৰ ক্ষেত্ৰত মধ্যমীয়া। আজি যি কাম কৰে তাক আপুনি ভাবি চিন্তি কাম কৰিলে লাভ হ'ব। সাহসৰ পৰিচয় পাব আজি আপোনাৰ কামত, গতিকে মান সন্মানো পোৱা যোগ থাকে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে প্ৰেম, প্ৰণয়, ভালপোৱা এইবিলাকত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব। ঘৰুৱা অশান্তি বৃদ্ধি পাব। আজি আপোনাৰ আৰ্থিক দিশটোৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাৰ দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাই। আজি তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব। আজি মান সন্মানৰ ক্ষেত্ৰতো আপুনি বহু ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লাগিব। নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ কন্যা ৰাশি, আজি অপেক্ষা কৰাৰ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্টলৈ আপুনি অপেক্ষা কৰিব লাগিব। আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হোৱা দৰকাৰ। আজি আনৰ উপদেশ মানি চলিলে কাম ভাল হ'ব। আৰু আজি আপুনি বিদ্যাৰ্থী হিচাপে হওক বা শিক্ষাৰ্থী হিচাপে হওক, আজি আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। আজি আপোনাৰ কাৰণে বৰ এটা ঠিক ঠাক নাথাকে। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব। আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। ব্যৱসায়িকভাৱে হওক, চাকৰিভাৱে স্থানতে হওক, আপোনাৰ কাৰণে আজি সকলো ক্ষেত্ৰতে পজিটিভ হোৱাৰ দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। নতুনত্ব আহিব আজিৰ দিনটোত। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যথেষ্ট ভাল দিন। পাৰিবাৰিক শান্তি বৃদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ ঘৰুৱা সমস্যাবিলাক আজি দূৰ হ'ব। সম্পদ কিনা বেচাৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন। আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰত আপোনাৰ মান মৰ্যাদাৰ প্ৰতিষ্ঠা হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি অলপ সাৱধান হ'ব লাগিব। সৰু সৰু কথাবিলাকতে আপুনি কওঁতে বা কাম কৰোঁতে আপুনি অলপ সাৱধান হ'ব লাগিব। বিবাহৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। বিদ্যাৰ্থীসকল সফল হ'ব আজিৰ দিনটোত। আত্মীয়সকলৰ পৰা আপুনি সহায় পোৱাৰ যোগ থাকে। যদি আপোনাৰ কুম্ভ ৰাশি, আপুনি অলপ কষ্ট বেছি কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো আজি যথেষ্ট কষ্ট কৰাৰ দিন থাকে। আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যটো অলপ সজাগ হ'ব লাগিব। আজি নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ মীন ৰাশি
আজি আপুনি বন্ধুবৰ্গৰ পৰা সহায় পাব, আত্মীয়সকলৰ পৰা আজি সহায় পোৱাৰ যোগ, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত থাকিব আৰু আৰ্থিক দিশটো আজি আগতকৈ বহুত ভাল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন। ধন্যবাদ আজিৰ দিনটোলৈ।